লগে লগে জিলা স্বাস্থ্য বিভাগ নগৰ বন্ধুসকল এয়া ড্ৰাগছ আসক্তি দূৰীকৰণৰ প্ৰশিক্ষণ নগৰ প্ৰয়োজনীয় ডিজিটেল এৱাৰনেছ NCC, SD, SW. সমগ্ৰ দেশৰ লগতে নগাঁৱতো ৰাষ্ট্ৰীয় পক্ষটোৰ সংখ্যক গণৰাজ্য দিৱসটি উলহ মালহেৰে উদযাপন কৰা হৈছে। আলচিয়াৰীৰ নেতৃত্বত NCC, SW প্লাটুন। নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত নুৰুল আমিন ষ্টেডিয়ামত কেন্দ্ৰীয়ভাৱে আয়োজিত গণৰাজ্য দিৱসৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে। কেইবা সহস্ৰাধিক লোকৰ উপস্থিতিত দেশৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে ৰাজ্যক উদ্দেশ্যি দিয়া ভাষণৰ প্ৰাৰম্ভতে দেশৰ স্বাধীনতা আন্দোলনৰ বীৰ শ্বহীদসকলৰ চৰম ত্যাগ আৰু মুক্তিযুঁজাৰুসকলৰ অমৰ দেশপ্ৰেমক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। গণৰাজ্য দিৱস উপলক্ষে আয়ুক্তগৰাকীয়ে প্ৰদান কৰা চমু ভাষণত বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়ণ তথা নগাঁও জিলাত চৰকাৰে গ্ৰহণ কৰা বিশেষ আঁচনিসমূহৰ সন্দৰ্ভতো এক চমু খতিয়ান দাঙি ধৰে। প্লাটুন কমাণ্ডাৰ ৰাহুল গুপ্তাৰ নেতৃত্বত নগাঁও গভট বইজ হায়াৰ ছেকেণ্ডেৰী স্কুল নগাঁৱৰ শিক্ষাৰ্থীসকলৰ অভিবাদন সন্মানীয় অতিথি আজি জয় জয়তে সকলো অসমবাসী ৰাইজক ৭৫তম গণৰাজ্য দিৱসৰ শুভেচ্ছা জনাইছোঁ। আজি আমি নগাঁৱত পতাকা উত্তোলন কৰিছোঁ আৰু বিভিন্ন ধৰণৰ কালচাৰেল প্ৰগ্ৰাম আমি ৰাখিছোঁ আৰু চেণ্ট্ৰেল প্ৰগ্ৰামৰ উপৰিও কিছুমান আমি টেবলো ৰাখিছোঁ, আমি কাৰাগাৰৰ কিছুমান প্ৰগ্ৰাম ৰাখিছোঁ, জিলা হাস্পতালত আমি ৰোগীসকলৰ মাজত ফল মূল বিতৰণ কৰিম। আমি বিভিন্ন ধৰণৰ প্ৰগ্ৰাম কৰি থাকিম। আজি আবেলি এটা ফ্ৰেণ্ডলি ক্ৰিকেট মেচো হ'ব। চ' এই প্ৰত্যেক বছৰৰ নিচিনা এই বছৰো আমি গণৰাজ্য দিৱস ভালদৰে আৰু ৰংগাৰং কাৰ্যক্ৰমৰ জৰিয়তে উদযাপন কৰিম। পবিত্ৰখনত সকলোকে মই শুভেচ্ছা জনাইছোঁ আৰু প্ৰতি বছৰৰ দৰে এই বছৰো আমাৰ নগাঁও এই নুৰুল আমিন খেলপথাৰত ইতিমধ্যে পতাকা উত্তোলন হ'ল আৰু এটা সুন্দৰ পৰিৱেশ, যিধৰণে আমি সকলোৱে গৌৰৱ অনুভৱ কৰোঁ যে ভাৰতবৰ্ষ এখন যিধৰণে গণতান্ত্ৰিক দেশ আৰু এই যে আমাৰ গণতন্ত্ৰৰ আজি প্ৰতিষ্ঠা ৭৫টা বছৰ ইতিমধ্যে অতিক্ৰম কৰিলে। গতিকে সকলোলৈকে আমি সকলো গৌৰৱান্বিত যে এনে এখন দেশত আমি সকলোৱে বসবাস কৰা যিখন দেশৰ এখন শক্তিশালী গণতন্ত্ৰ। গতিকে মই যিগৰাকী ব্যক্তিয়ে এই গণতন্ত্ৰত বিশেষকৈ এই সংবিধান প্ৰস্তুত কৰিছিলে বিৰাট ডাঙৰীয়া, তেখেতকো আমি শ্ৰদ্ধাৰে কৰিছোঁ আৰু বিশেষভাৱে আজিৰ দিনটো সকলোকে মই শুভেচ্ছা জনাইছোঁ। বাল্য বিবাহৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰে এয়া আন এক প্ৰদৰ্শন। বাল্য বিবাহ আমাৰ সমাজৰ বাবে হৈ পৰা এই অভিশাপ দূৰ কৰিবৰ বাবেই উদ্যান বিভাগ নগাঁও কৰিব। প্ৰতি প্ৰদৰ্শনত জিলা কৃষি বিভাগৰ এয়া PM কিষাণ সম্পৰ্কীয় বিষয়ত বিশেষ সজাগতা সম্পৰ্কীয় আৰু ৰাষ্ট্ৰীয় নগাঁও এই মন্ত্ৰী শক্তি সংৰক্ষণৰ ক্ষেত্ৰত তেখেতসকলৰ এক গুৰুত্বপূৰ্ণ ব্যৱস্থা। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানে মহিলা সবলীকৰণৰ মন্ত্ৰৰে তেখেতসকলৰ প্ৰতি প্ৰদৰ্শন কৰিছিল। NCC, SD, SW প্লাটুন। প্লাটুন কমাণ্ডাৰ নয়নিকা আলচিয়াৰীৰ নেতৃত্বত NCC